হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালে আছা। আজি মই তোমালোকক অতি সুন্দৰ কবিতা ৰূপ আৰু গুণ কবি ধনাই বৰা। ধনাই বৰাদেৱে অতি সুন্দৰকৈ এই কবিতাটো লিখিছে। এই কবিতাটো মই তোমালোকৰ আগলৈ আগবঢ়াইছোঁ। এই কবিতাটো দিয়াৰ বহুত কাৰণ আছে। কাৰণ এই কবিতাটোৰ পৰা তোমালোকে কি বুজিব পাৰা। আজিকালিৰ ছোৱালী হওক ল'ৰা হওক, মানে তেখেতসকলে কি হৈছে, ল'ৰা ছোৱালীবিলাকৰ কি হৈছে, গুণটোৰ প্ৰতি গুৰুত্বটো কমি গৈছে, ৰূপৰ প্ৰতি গুৰুত্ব বহুত বেছি হৈছে, হয়নে? আমি চবকে ছোৱালীজনী কেনেকুৱা বুলি ভাবি আমি কি কৰোঁ, ফেচবুক প্ৰফাইলটো চাওঁ, নহ'লে ইনষ্টা প্ৰফাইলটো চাওঁ, হয়নে? মানে ছোৱালীজনী কোনটো এংগুলৰ পৰা কেনেকুৱা লাগিছে, ৰাইট প্ৰফাইল, লেফ্ট প্ৰফাইল, কোনটো ফালৰ পৰা কেনেকৈ ফটো মাৰিছে ছোৱালীজনী, অকল ছোৱালীজনী ল'ৰা আমি ফটোখন চাওঁ, ল'ৰাটোৰে হওক ছোৱালীজনীৰে হওক আমি ফটোখন চাওঁ, কিন্তু ফটোখন ৰূপহে, কিন্তু তাতে গুণ আমি দেখা নেপাওঁ। গুণ চাবলৈ হ'লে আমি কি কৰিব লাগিব, গুণ কেনেকুৱা বস্তু, গুণ আমি কেনেকৈ ধৰণে গম পাওঁ, গুণ কি, সেই কথাটো ধনাই বৰাদেৱে অতি সুন্দৰকৈ উপস্থাপন কৰিছে। মই এই কবিতাটো মোৰ ল'ৰা ছোৱালীকেইটাক কৈয়ে থাকোঁ গতিকে মই ভাবিছোঁ এইটো অতি সুন্দৰ কবিতা। আকৌ এবাৰ কৈছোঁ, আজি আগষ্টৰ 1 তাৰিখ, তোমালোকৰ ইমান দিন বন্ধৰ পিছত আজি নতুন স্কুল আৰম্ভ সকলোৰে, হয়নে? গতিকে ভালকৈ পঢ়া, ভালকৈ তোমালোকে নিজৰ কামখিনি কৰা, নতুন ভাল চিন্তাৰে আগবঢ়া। এতিয়া আহোঁ কবিতাৰ মাজলৈ। ৰূপত কি কাজ যদি হোৱা গুণৱান, ৰূপৰ আদৰ নাই গুণৰ সমান, ৰূপৱন্ত বুলি কাক কোনে মান কৰে, গুণৱন্তে সমাদৰ পায় সকলোৰে, ৰূপৱন্ত হৈ যদি হয় গুণহীন, সিজনে আদৰ পায় ক'ত কোনোদিন। ৰূপ নাই কিন্তু যদি হয় গুণধৰ, কোনজনে ক'ত তাক কৰে অনাদৰ, বংশত উত্তম কিন্তু দুখৰ আধাৰ, বংশ অনুৰূপ মান নাই ক'তো তাৰ, গুণৱন্ত হয় যদি নিজ বংশীজন, অৱশ্যে সিজনো হয় সন্মান ভাজন, দেখোঁতে পলাশ পুষ্প কেনে মনোহৰ, গন্ধবিনে কিন্তু তাৰ নাই সমাদৰ, কলা বৰণীয়া কুলি কাউৰীৰ দৰে, মন মোহে কিন্তু তাৰ সুললিত স্বৰে। ধনাই বৰা ডাঙৰীয়া এটা অতি সুন্দৰ কবিতা লিখিছে। যদিও ধনাই বৰাদেৱে তুমি ক'ব পাৰা ন, ধনাই বৰাদেৱ এতিয়াৰ কবি নহয়, হয়নে? ধনাই বৰাদেৱ এতিয়াৰ কবি নহয়। তেখেতৰ মৃত্যু হৈছে কেতিয়া চোৱা, 1872 চনত চিপাঝাৰত ধনাই বৰা জন্মৰ হয়। নীতি কবি নামেৰে খ্যাত বৰা এজন কৃতি শিক্ষক, পাঠ্যপুথি প্ৰণেতা, প্ৰবন্ধকাৰ আৰু নাট্যকাৰ। ঋষিসুলভ ব্যক্তিত্বৰ অধিকাৰী বৰাৰ কবিতাৰ ভাষা অতি সৰল, নীতি শিক্ষামূলক আৰু জ্ঞানদায়ক কবিতা লিখাত সিদ্ধহস্ত। বৰাৰ একমাত্ৰ কবিতা পুথি কবিতা চন্দ্ৰিকা। মৃত্যুৰ পিছত আন এখন পুথি সাহিত্য কণিকা প্ৰকাশ পায়। 1956 চনত তেখেতৰ মৃত্যু হয়। এতিয়া চোৱা, তেখেত এতিয়াৰ কবি নহয়, এই 5G যুগৰ কবি তেওঁ নহয়, কিন্তু তেখেতে যিটো কথা লিখি থৈ গৈছে, এই যে গুণৰ সমাদৰ, ৰূপতকৈ গুণৰ যে সমাদৰ বেছি, সেই কথাটো আমি সকলোৱে গুৰুত্ব দিব লাগে। চোৱা, আজিকালি আমাৰ মানুহবিলাকৰ কি হৈছে জানানে, আমি ধুনীয়া হ'বলৈ বিৰাট অপ্ৰাণ চেষ্টা কৰিছোঁ। আমি ভগৱানে দিয়া চুলিকোছা ভাল নাপায়, আমি তাক ষ্ট্ৰেইট কৰিছোঁ। যিহেতু প্ৰতিটো অঞ্চল বিশেষে মানুহৰ গাৰ গঠন, ৰূপ, গুণৰ গঠন বেলেগ বেলেগ। আমাৰ ফালৰ মানুহবিলাকৰ কালাৰতকৈ চাউথ ইণ্ডিয়ান মানুহবোৰৰ কালাৰটো ডাৰ্ক, কিন্তু আমি সেইখিনি কথা ভৌগোলিক স্থিতি হিচাপে মানুহৰ যিখিনি গাৰ গঠন, গাৰ বৰণ, সেইখিনি আমি মানি নলৈ আমি বেছিকৈ বিউটি পাৰ্লাৰত গৈ নিজকে বেলেগ বেলেগ ধৰণৰ ক্ৰীম লগাই নিজকে বেলেগ ধৰণে সজাব বিচাৰি আমি কিবা বেলেগ ধৰণৰ হৈছোঁ। শিয়ালৰ গাত নীল পানী পৰি যেনেকৈ শিয়ালে নিজকে হেৰি বুলি ভাবিছিলে নাই, ৰজা বুলি ভাবিছিলে, ঠিক তেনেকৈ আমি নিজৰ বৰণ সলাবলৈ অতি মাত্ৰা চেষ্টা কৰিছোঁ, হয়নে? আমি চুলিখিনি আজিকালি মেক্সিমাম ছোৱালীৰে চুলি ষ্ট্ৰেইট,
কিন্তু চুলিখিনি ষ্ট্ৰেইট কৰাৰ ফলত পাৰ্লাৰত গৈ চুলিখিনি আমি কিমান ক্ষতি কৰিছোঁ সেইটো কোনেও বুজা নাই। এজনী ছোৱালী বা এটা ল'ৰা খুব সুন্দৰ পোছাক পিন্ধিছে, দামী বাইক লৈছে, ধুনীয়াকৈ বিউটি পাৰ্লাৰ একদম চুলি স্পাইক কৰি আহিছে ল'ৰাটো ভাল হ'ব পাৰেনে? ল'ৰাটো ভাল হ'বনে? যদি ল'ৰাটোৰ গুণেই নাই, তাৰ যদি বেয়া গুণ ভৰ্তি, সি যদি কাকো সন্মান কৰিবই নাজানে, মাক দেউতাকক সন্মান কৰিব নাজানে, ছোৱালীক সন্মান কৰিব নাজানে, শিক্ষকক সন্মান কৰিব নাজানে, সমাজৰ বয়োজ্যেষ্ঠজনক সন্মান কৰিব নাজানে, তেতিয়া ল'ৰাটোক তুমি ভাল বুলি ক'বানে? কেতিয়াও নকওঁ। ঠিক তেনেদৰে ছোৱালীজনী অতি ধুনীয়া, ছোৱালীজনীক দেখাৰ লগে লগে ৱাও এনেকুৱা এটা লাগে, হয়নে? চুলিয়ে চাবানে, নখেই চাবানে, নখবিলাক আজিকালি এক্সটেনশ্যন কৰে, চুলি ধুনীয়া কৰে, মুখততো কিমান এটা লেপন লেপে ঠিকানেই নাই, হয়নে? কিন্তু আমি লেপি পেলাই কিমান সময় যাম? আমাৰ অৰিজিনেল যিখন স্কিন, অৰিজিনেল চুলিখিনি আমি ভাল কৰিবলৈ চেষ্টা কৰাটো অতিকৈ দৰকাৰ, হয়নে? বাৰু, খুব ধুনীয়া ছোৱালীজনী, দেখিলে এবাৰত মানে চকু ঘূৰি নাহে, চাই থাকিব মন যায়। কিন্তু ছোৱালীজনীয়ে যেতিয়াই মুখখন খোলে, কথা পাতিবই নাজানে, ভিতৰত মানে কথা পতাৰ কোনো ধৰণৰ মানে মানুহৰ মুখখন খুলিলে বহুত কথা গম পায়। তেখেতে আনক সন্মান দিব নাজানে, ডাঙৰ মিটিং এখনত উঠি এটা সুন্দৰ বক্তৃতা দিব নাজানে, পঢ়া শুনাৰ প্ৰতি মন ধাউতি নাই, খালি মাক দেউতাকৰ লগতে সমাজৰ বয়োজ্যেষ্ঠজনকো ভালদৰে সন্মান কৰিব নাজানে, লগৰ ল'ৰা ছোৱালীৰ লগতো নাজানে, তেওঁৰ পৰা সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে কি শিকিব? ধুনীয়া হোৱাটোত শিকিব লগা কি আছে আৰু গুণত শিকিব লগা কি আছে? তুমি ভাবা। গুণ আমি পলিচ কৰিব কেনেকৈ পাৰিম? আমাৰ আধ্যাত্মিকতাৰ যোগেদি, হয়নে? ৰূপ আমি পাৰ্লাৰত গৈ পলিচ কৰিব পাৰিম, গম পাইছা? কিন্তু গুণৰ কাৰণে আমি বিভিন্ন ধৰণৰ কিতাপ পঢ়িব লাগিব, মা দেউতাৰ লগত আমি বিভিন্ন পুৰণি কথা, মাহঁতে আমাক বহুত গুণৰ কথা শিকায়, আমি মাহঁতক ওলাই কৰিব নোৱাৰিব। সমাজ সংস্কৃতিত আমি মন দিব লাগিব। আমি ল'ৰা ছোৱালীবিলাকে আজিকালি কি কৰিছোঁ, যাহাই অকণমান ডাঙৰ হৈ আহিছোঁ, কোনোবা এডোখৰলৈ জেগালৈ গৈছোঁ, নামঘৰলৈ গৈছোঁ, কিবা এডোখৰ ফুৰিবলৈ গৈছোঁ, চিধা চেলফি মাৰি ফেচবুকত আপডেট দিছোঁ। কিন্তু সেই জেগাডোখৰৰ ইতিবৃত্ত, তাৰ বুৰঞ্জী আমি জানিবলৈ কোনো চেষ্টাই নকৰোঁ। মানে আমি আজিক লৈ জীয়াই আছোঁ, আমি অতীতক লৈ, সংস্কৃতিক লৈ কোনো ধৰণৰ আমাৰ দৰকাৰ নাই, হয়নে? আমি তাৰমানে কি, ফেচবুকত ভিউ অহা, ইনষ্টাত ভিউ অহা, ভিউৱে চব কিছু কৰি দিয়ে বুলি আমি ভাবোঁ। কিন্তু ভিউৱে চব কিছু সঁচাকৈ কৰেনে? কেতিয়াও নকৰে। কাৰণ কেলৈ? যেতিয়াই মানুহৰ মোবাইলটো চব মানুহৰ হাতে হাতে, যাৰ গুণ নাই সেইবিলাক মানুহৰো হাতে হাতে, চব মানুহৰ ৰুচি একে নহয়, ৰুচি সম্পন্ন মানুহৰ পৰাহে আমি ভাল গুণ আশা কৰিব পাৰোঁ। এতিয়া চোৱা, ইয়াতে কৈছে ৰূপত কি কাজ যদি হোৱা গুণৱান। যদি তোমাৰ গুণ আছে, তোমাক ৰূপে তাৰমানে কোনো কামেই নাই, গুণহে মেইন। ৰূপৰ আদৰ নাই গুণৰ সমান, গুণৰ সমান ৰূপৰ আদৰ কেতিয়াও নাই। তুমি মুখখন ধুই দিয়াৰ লগে লগে তোমাৰ ধুনীয়া মেকআপখিনি গুচি গ'ল, কিন্তু গুণখিনি তোমাৰ হাতত সদায় থাকি গ'ল, হয়নে? ৰূপৱন্ত বুলি কোনে কাক মান কৰে, হয়নে? ৰূপৱন্ত যদি ছোৱালীজনী ধুনীয়া বা ল'ৰাটো ধুনীয়া বুলি তোমাক সন্মান পাবা নেকি যদি তোমাৰ গুণ নাথাকে? গুণৱন্তে সমাদৰ পায় সকলোৰে, সকলো জেগাতে গুণৱন্তবিলাকে সমাদৰ পায়। ৰূপৱন্ত হৈ যদি হয় গুণহীন, সিজনে আদৰ পায় কত কোনোদিন। যদি গুণ নাথাকে, ৰূপহে থাকে, তেখেতে আৰু কিমান দিন কাৰ পৰা আদৰ পাব? ৰূপ নাই কিন্তু যদি হয় গুণধৰ, কোনোজনে ক'ত তাক কৰে অনাদৰ। ৰূপ নাথাকি যদি গুণ থাকে, তাক কোনেও অনাদৰ নকৰে। একেটা কথাকে তেখেতৰ প্ৰকাশৰ মানে বেলেগ বেলেগ লাইনবিলাক বেলেগ বেলেগ লিখিছে। বংশত উত্তম কিন্তু দুখৰ আধাৰ, মানে বংশটো খুব ভাল, কিন্তু ল'ৰাটো একদম বেয়া, মদ ভাং চিগাৰেট ছোৱালী চব বেয়া বেয়া গুণবিলাক তাৰ গাত আছে, কিন্তু তাহাঁতৰ বংশটো বহুত ভাল, মানে উত্তম বংশত জন্ম, বাপেক বহুত ধনী, কিন্তু তাৰ মানে ল'ৰাটোক কিন্তু বহুত বেয়া, হয়নে? তেতিয়াহ'লে ল'ৰাটোক তুমি সন্মান দিবানে? বংশ অনুৰূপ মান নাই ক'তো তাৰ, বংশটোৰহে মান থাকিব, ল'ৰাটোৰ মান ক'তো নাথাকে বা ছোৱালীজনীৰ মান ক'তো নাথাকে। বহুত ভাল বংশত জন্ম ল'ৰা ছোৱালী বেয়া দেখিছা নাই তুমি? গতিকে সেই ল'ৰা ছোৱালীক জানো কোনোবাই সন্মান কৰিব? নকৰে। গুণৱন্ত হয় যদি নিজ বংশীজন,
এজন মানুহ খুব নিজ বংশত জন্ম হৈও যদি তেওঁ গুণৱন্ত হয়, অৱশ্যে সিজনো হয় সন্মান ভাজন। তেখেতকো মানুহে সন্মান কৰিবলৈ কুণ্ঠাবোধ নকৰে। দেখোঁতে পলাশ পুষ্প কেনে মনোহৰ। পলাশ পুষ্প মানে পলাশ ফুল অতি ধুনীয়া, গন্ধ বিনে কিন্তু তাৰ নাই সমাদৰ। তাহাঁতৰ সমাদৰ এটা কাৰণেই নাই, তাত গোন্ধ নাই। কলা বৰণীয়া কুলি কাউৰীৰ দৰে। কুলি চৰাই দেখিবলৈ কাউৰীৰ নিচিনা, কিন্তু কুলি চৰাই মাতে সকলোকে মনোমোহা কৰে নাই। মনোমোহে কিন্তু তাৰ সুললিত স্বৰে। কুলি চৰাই সুৰ আৰু কাউৰীৰ সুৰ একে হ'ব পাৰে নেকি? কেতিয়াও নোৱাৰে, হয়নে? ধনাই বৰা দেৱে, যদিও এইটো বহুত আগতে লিখা কবিতা, কিন্তু এই কবিতাটো আজিৰ যুগত অতিকে প্ৰযোজ্য। আমাৰ ল'ৰা ছোৱালীবিলাকৰ কি হৈছে আজিকালি মই বুজি নাপাওঁ। ইমান নিজকে মানে ধুনীয়া, অকল ল'ৰা ছোৱালী বুলিয়ে নহয়, আজিকালি পৰিৱেশটোৱে কি কৰে, আজিকালি ছাপ'জ সৰস্বতী পূজা পাতিলে ধুনীয়া ছোৱালীবিলাক বিচাৰি ফুৰে। হেৰৌ, তুমি এজনী ছোৱালীৰ কাপোৰযোৰ ধুনীয়া, চুলি কোচা ধুনীয়া, মানে মুখখন ধুনীয়া হ'লেই ছোৱালীজনী জানো গুণৱতী হ'ব? কেতিয়াও নহয়। যদি গুণ নাথাকে, সেইজনী ছোৱালীক তোমালোকে বাৰে বাৰে টিভিত দেখাই, বাৰে বাৰে হেৰি কৰি কিয় দেখাই থাকিব লাগে? সকলোৱে মাক দেউতাকৰ সাধ্য অনুযায়ী মানে পৰিষ্কাৰ ধোৱা পখলা কাপোৰ এযোৰ পিন্ধি সৰস্বতী পূজাত চাকি দিবলৈ আহে, প্ৰণাম কৰিবলৈ আহে। সেইখিনি আধ্যাত্মিকতা আজিকালি ক'ৰবালৈ ওলাই গৈ মানুহে ধাৰ ধুপাৰ লৈ হ'লেও কাপোৰ কিনি মানে পূজাত আহি কাপোৰ কিনি পূজাত সেৱা কৰাতকৈ বেছিকৈ বাহিৰত ঘূৰাৰ চখটো বেছি হৈ গৈছে আজিকালি, মই নিজেই দেখা পাইছোঁ। গতিকে এইবিলাক কথা আমি অতি গুৰুত্ব সহকাৰে বিশ্লেষণ কৰিব হৈ গ'ল। গুণৱান হোৱাৰ প্ৰয়োজন অতি বেছি। আমি অকল ৰূপৱান হোৱাতহে জোৰ দিওঁ। অকল আমিয়ে নহয়, আমাৰ মানে গোটেই চাৰিওফালে পৰিৱেশটো এনেকুৱা হৈ গৈছে, আমি ৰূপটোহে চাওঁ। কাইলৈ এটা ল'ৰালে এজনী ছোৱালী বিয়া পাতিবলৈ হ'লে চিধাই ফটোখন চায়। আৰে ফটোখন কি, হয়নে? ফেচবুকৰ প্ৰফাইলটো কি, হয়নে? তেখেতে কৰিছে কি, তেখেতৰ সকলো মানুহৰ লগত কথা পাতিলেহে গম পায় তেখেতৰ গুণ কেনেকুৱা। গুণৰ বিনে ৰূপৰ কোনো মূল্য নাই, হয়নে? এই কথাখিনি তোমালোকে গুৰুত্ব দিবা। সকলোবিলাক ল'ৰা ছোৱালী, এইখন কিতাপ হৈছে ক্লাছ 8ৰ। এই বুকখন তোমালোকৰ কাৰ চলে মোক ক'বাচোন। এইখন বুক কাৰোবাৰ চলিছে নেকি ক'বা। আৰু যদিহে চলিছে মই কুৱেশ্যন আনচাৰ্ছবিলাক দি যাম। এইখন বুক মোৰ ডাঙৰজনী ছোৱালী আছিলে। এই বুকখনত কিছুমান কথা মই এতিয়াও পঢ়ি ভাল লাগিলে, মই কিতাপখিনি ওলাওঁতে পালোঁ, সেইকাৰণে দিলোঁ। ৰূপ আৰু গুণৰ মাজত পাৰ্থক্য। তোমাক দেখিবলৈ কেতিয়াবা বেয়া হ'ব পাৰা, কেতিয়াবা তোমাক বেয়া দেখিব পাৰে, কিন্তু গুণ যদি তোমাৰ ভিতৰত থাকে তেতিয়া ৰূপে তোমাক একো কৰি দিব নোৱাৰে, গুণহে মেইন। এই কথাটোকে আগত ৰাখি তোমালোক সকলো ল'ৰা ছোৱালীবিলাকে আগবঢ়া। লগতে মাক দেউতাকবিলাকলৈও মোৰ এটা অনুৰোধ, আপোনালোকে ল'ৰা ছোৱালীক গুণৱান কৰিবলৈ চেষ্টা কৰক ৰূপৱান কৰাতকৈ। আজিকালি মাক বাপেকবিলাকৰো কি হৈ গৈছে, এইটো ড্ৰেছৰ লগত এযোৰ জোতা, এইটো হেৰিৰ লগত আমুক জোতা, মানে কি ল'ৰা ছোৱালীক মাকে ৰিলছ বনাবলৈ ফ'ৰ্চ কৰা দেখা পাইছোঁ মই, হয়নে? মানে ইটোৰ পিছত সিটো মাকবিলাকেও ল'ৰা ছোৱালীবিলাকক কি কাপোৰ পিন্ধাই থাকে, কেনেকৈ ওলাব, কি কৰিব, মানে ৰূপটোত বহুত গুৰুত্ব দিছে। প্ৰত্যেক দিনাখনে আপোনালোকে তেখেতসকলক এনেকুৱা কিছুমান সাধু কথা কওক, সাধু বুলি নহয়, এনেকুৱা কিছুমান কথা কওক যাৰ দ্বাৰা ল'ৰা ছোৱালীৰ গুণৱান হোৱাত, সাংস্কৃতিকভাৱে উন্নত হোৱাত সহায় কৰে। আজিলৈ আহিছোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, বেলেগৰ লগত শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম আন এটা ভিডিঅ'ত।